তিনিজন মুছলমান যুৱকৰ সফলতা আৰু সেই সফলতাত এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে সকলো অতি কষ্টেৰে দিন কটাইছিল দিন হাজিৰা কৰিছিল কাপোৰ বিক্ৰী কৰিছিল আৰু সেই কষ্টক তেওঁলোকে আওকাণ কৰি অকণমান সময় উলিয়াই যেতিয়া তেওঁলোকে পঢ়া শুনা কৰিছিল তাৰ পিছত এতিয়া সফলতাৰে উত্তীৰ্ণ হৈছে নিযুক্তি পৰীক্ষাত আমি জনাইছো অৰ্ধসামৰিক বাহিনীত আদিল আজিব আৰু সবিৰে ইতিমধ্যে নিযুক্তি লাভ কৰিছে আৰু নিযুক্তি লাভ কৰাৰ পিছতেই তেওঁলোকে মছজিদত গৈ দুৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে পৰিয়ালৰ লোকৰ লগতে তেওঁলোকৰ যিসমূহ আত্মীয় কুটুম্ব আছিল সকলোৱে খবৰ লবলৈ আহিছে তেওঁলোকৰ সাফল্যত ইতিমধ্যে সকলোৱে সহাৰি জনোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু জনাইছো যে দেখিব পোৱা গৈছে আদিল আলী আজিব আহমেদ আৰু সবিৰ আহমেদে নিযুক্তি পাইছে অৰ্ধসামৰিক বাহিনীত নিযুক্তি লাভ কৰাৰ পিছত মছজিদত গৈ দুৱা ললে যুৱক কেইজনে ৰাইজৰ পৰা আশীৰ্বাদ ললে আদিল আজিব আৰু সবিৰে দিন হাজিৰা লগতে গাঁৱে গাঁৱে মেখেলা চাদৰ বিক্ৰী কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল তিনিজনকৈ যুৱকে আদিল আজিব আৰু সবিৰৰ সফলতাক লৈ আনন্দত আত্মহাৰা হৈ পৰিছে সকলো কলিয়াবৰৰ কুঁৱৰীটোল জয়ন্তীপুৰ গাঁৱত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে দিন হাজিৰাৰ লগতে ঘৰে ঘৰে গৈ কাপোৰ বিক্ৰী কৰি টকা উপাৰ্জন কৰিছিল তিনিওগৰাকীয়ে তাৰ মাজতে পুৱা গধূলি যেতিয়াই সময় পাইছিল তেতিয়াই চাকৰিৰ বাবে তেওঁলোকে অনুশীলন চলাইছিল আৰু সেই অনুশীলনত লগতে সেই কষ্টৰে তেওঁলোকে যি ধৰণে সফলতা লাভ কৰিছে সেই সফলতাৰ পিছত সকলোৱে তেওঁলোকক ইতিমধ্যে উৎসাহ জনাইছে যাতে আগন্তুক দিনত তেওঁলোকে আৰু অধিক ভাল ভাল কাম কৰি যাব পাৰে আমি জনাইছো যেহেতু দেখিব পোৱা গৈছিল যে মেখেলা চাদৰ বিক্ৰী কৰাৰ লগতে দিন হাজিৰা কৰা যুৱকে এতিয়া দেখিব পোৱা গৈছে নিযুক্তি পৰীক্ষাত উজ্বলি উঠিছে তেওঁলোক হৈছে আদিল আজিব আৰু সবিৰ এই তিনিজনকৈ যুৱক যেতিয়া উজ্বলি উঠিছে মুছলমান যুৱক তেওঁলোক আৰু এই মুছলমান যুৱক যেতিয়া উজ্বলি উঠিছে তেতিয়াই দেখিব পোৱা গৈছে কলিয়াবৰত এক প্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰিছে সকলো লগতে তেওঁলোকৰ যিসমূহ পৰিয়ালবৰ্গ আছিল আত্মীয় কুটুম্ব আছিল সকলোৱে ইতিমধ্যে তেওঁলোকক উৎসাহ জগাবৰ বাবে ঘৰত উপস্থিত হোৱা পৰিলক্ষিত হৈছে দৃশ্য দেখুৱাইছো আমি আপোনালোকক তেওঁলোকৰ সহপাঠীও আহিছে বুলি জানিব পৰা গৈছে আৰু এনেদৰে অতি কণ্টকময় জীৱন যাপন কৰা তেওঁলোকৰ সাফল্যত এতিয়া সকলোৱে সঁহাৰি জনাইছে তেওঁলোকক শুভেচ্ছা দিছে যাতে আগন্তুক দিনত আৰু অধিক ভাল ভাল কাম কৰি যাব পাৰে তেওঁলোকে আৰু যেতিয়া তেওঁলোকে সফলতা লাভ কৰিছে তাৰ পিছতে মছজিদত গৈ দুৱা প্ৰাৰ্থনা কৰিছে যাতে আগন্তুক দিনবোৰ তেওঁলোকৰ শুভ হয় মন্তব্য আহি পৰিছে এই সন্দৰ্ভত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো SSCGDৰ CRPF কনিষ্টেবল পদত মই নিযুক্তি লাভ কৰিলোঁ ইয়াৰ পূৰ্বে কি কাম কৰি চলিছিলা ইয়াৰ পূৰ্বে মই সৰু ক্ষুদ্ৰ ব্যৱসায় এটা কৰিছিলোঁ মানে আপোনাৰ আমাৰ গাঁৱতে যিবোৰ মেখেলা চাদৰ বা বিভিন্ন ধৰণৰ ব্যৱসায় আছিল গাঁৱে গাঁৱে গৈ দিনটো ঘূৰি পকি আহোঁ আহি সেই ব্যৱসায় কৰিছিলোঁ তাৰ মাজতে কিন্তু তোমালোকে পঢ়া শুনা বা দৌৰিবৰ কাৰণে সময় দিছিলা অলপ যথেষ্টখিনি সময় দিছিলোঁ আমি ৰাতিপুৱা 5 বজাত উঠি আমি ওচৰতে আমাৰ গান্ধী খেলপথাৰ আছে আমি তাত ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰোঁ ৰানিং কৰোঁ সেইখিনি আমি কৰি তাৰপিছত আমাৰ যিটো 9টা 9:30 মান বজাত আমি গা পা ধুই যি ঘৰত পাওঁ জলপান এমুঠি খাই আমি দিনটোৰ কাৰণে ওলাই যাওঁ আমি ঘৰখনৰ চলাবৰ বাবে তাৰপিছতে আহি আকৌ আমি আৰাম কৰি ব্যৱসায়ৰ পৰা আহি ৰেষ্ট লৈ তাৰপিছত আকৌ প্ৰায় 4টামান বজাত আকৌ আমি গান্ধী খেলপথাৰলৈ যাওঁ আকৌ আমি পুনৰ সেইখিনি কাম আমি যেনেকৈ ৰানিং কৰা বিভিন্ন ধৰণৰ কাম থাকে সেইখিনি তাত আমি সেইখিনি প্ৰেক্টিছ কৰোঁ তাৰ মাজত আমি যিখিনি সময় পাওঁ সন্ধিয়া সময় হওক ৰাতি হওক আমি সিমানখিনি সময়ত আমি পঢ়াক গুৰুত্ব দিছিলোঁ তাৰ ফলত আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ মই SSCGDৰ CRPF কনিষ্টেবল পদত মই নিযুক্তি লাভ কৰিলোঁ ইয়াৰ পূৰ্বে কি কাম কৰি চলিছিলা ইয়াৰ পূৰ্বে মই সৰু ক্ষুদ্ৰ ব্যৱসায় এটা কৰিছিলোঁ মানে আপোনাৰ আমাৰ গাঁৱতে যিবোৰ মেখেলা চাদৰ বা বিভিন্ন ধৰণৰ ব্যৱসায় আছিল গাঁৱে গাঁৱে গৈ দিনটো আমাৰ এই জয়ন্তীপুৰ নিবাসী যিখিনি আমাৰ যুৱক যুৱতী আছে তেওঁলোকে অশেষ কষ্ট কৰি দিনটোৰ উপাৰ্জন কৰি ঘৰ চলোৱাৰ উপৰিও প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজৰ শৈক্ষিক দিশটো সঠিকভাৱে চলাই নিছে আৰু চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে যিমানখিনি প্ৰশিক্ষণ ল'ব লাগে নিজে হওক প্ৰশিক্ষকৰ দ্বাৰা হওক তেওঁলোকে খুব কষ্ট কৰি যদিও মৰ্ণিঙতে তেওঁলোকে ফিল্ডত গৈ দৌৰিছে বা কোনোবা টিউটৰৰ ওচৰত গৈ বিভিন্ন প্ৰশিক্ষণ লৈছে তাৰ উপৰিও সেইখিনি লৈ আহি পুনৰ ঘৰত ভাত এমুঠি খাই দিনটোলৈ তেওঁলোক ওলাই গৈছে বিভিন্নজনে বিভিন্ন কাম কৰিছে কোনোবাই দিন হাজিৰা কৰিছে কোনোবাই কাপোৰ ব্যৱসায় কৰিছে কোনোবাই
বেলেগ অন্য ব্যৱসায় কৰিছে। বিভিন্ন ব্যৱসায়ৰ মাজেৰে নিজৰ ঘৰখন পৰিচালনা কৰাৰ উপৰিও নিজৰ জীৱনটোক গঢ় দিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰি নিজক আগুৱাই লৈ গৈ জয়ন্তীপুৰৰ আজি যি 3জন যুৱকে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা অৱস্থালৈ আহিল, তাৰ বাবে আমি সদৌ জয়ন্তীপুৰবাসীয়ে তেওঁলোক 3জনকে 3জনৰে উজ্জ্বল। নমস্কাৰ, মোৰ নাম মহম্মদ ছবিৰ আহমেদ। মই 2024 SSCGDৰ কনিষ্টেবলত CISFত মই পাবৰ কাৰণে নিযুক্তি লাভ কৰিলোঁ। তাৰ আগতে কি কাম কৰি আছিলা? তাৰ আগতে মই গাঁৱে গাঁৱে গৈ কাপোৰ ব্যৱসায় কৰিছিলোঁ, দিন হাজিৰা কৰিছিলোঁ। তাৰ বহুত কষ্টৰ ফলত আজি এই দিনটো পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ ছবিৰ আহমেদ।